নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম অনুশীলনী 6.5, য'ত আমাক দিয়া আছে প্ৰশ্ন নম্বৰ 1 পৰা 12 লৈকে প্ৰত্যেক প্ৰশ্নৰ বাবে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া আমাক প্ৰত্যেকটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া থাকিব, তাৰ পৰা আমি বাছি উলিয়াব লাগিব। যদি আমি অংকটো নকৰাকৈ হয় নকৰাকৈয়ে কৰিম, আৰু যদি আমাক অংকটো কৰিবলগীয়া হয় তেতিয়াহ'লে আমি অংকটো কৰি পেলাই উত্তৰটো বাছি উলিয়াব লাগিব। এতিয়া প্ৰথম প্ৰশ্ন, কাষৰ চিত্ৰত xৰ মান নিৰ্ণয় কৰা। আমাৰ কাষৰ যিটো চিত্ৰত ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটোত আমি চিন কেইডালত গম পাইছোঁ যে আটাইকেইটা বাহু সমান জোখৰ। দেখিছা এনেদৰে 3টা একে চিন দিয়া আছে। এতিয়া কোনো এটা ত্ৰিভুজৰ যদি আটাইকেইটা বাহু সমান হয় তাক কয় সমবাহু ত্ৰিভুজ, আৰু সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণেই সমান। বাহু যেনেদৰে সমান তাৰ কোণবিলাকো সমান হয়। তেতিয়াহ'লে প্ৰত্যেকটো কোণ সমান হ'বলৈ হ'লে এটা কোণ যদি 60 ডিগ্ৰীকৈ হয় তেতিয়া 60 + 60 + 60 = 180 হ'ব। সেয়েহে আমি ক'ম যে ইয়াত xৰ মান হ'ল 60 ডিগ্ৰী, অৰ্থাৎ উত্তৰটো হ'ব বি। 2 নম্বৰ, xৰ মান হ'ব, আমি প্ৰথম ছবিটো চাম। ছবিটোত আমাক দিয়া আছে এটা ত্ৰিভুজ। ত্ৰিভুজটোৰ এইটো হ'ল এটা বহিস্থ কোণ, এইটো হ'ল ইয়াৰ এটা বহিস্থ কোণ যাৰ মান দিয়া আছে 120 ডিগ্ৰী। আমি জানো যে ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান, অৰ্থাৎ এইটো যদি 120 হয় ইয়াৰ দূৰত থকা অন্তস্থ কোণ এইটো এটা আৰু এইটো এটা, এই দুটা মিলি 120 হ'ব লাগে। এটা 60 আনটো 60 নহ'বনে? তাকে আমি কৰি দেখুৱাইছোঁ এনেদৰে। আমি জানো যে ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান। এতিয়া দূৰৱৰ্তী অন্তস্থ কোণ দুটা, এটা হ'ল ৰঙা গোল দি পেলাই দেখুৱাই দিছোঁ x, আৰু আনটো হ'ল 60 ডিগ্ৰী। দুইটা মিলি হয় বহিস্থ কোণটো 120 ডিগ্ৰী। আমি লিখিলোঁ x + 60 ডিগ্ৰী = 120 ডিগ্ৰী। 60টো সিফালে লৈ গ'লোঁ বিয়োগ, xৰ মান হ'ল 60 ডিগ্ৰী। সেয়েহে উত্তৰ হ'ব ডি। 3 নম্বৰ, ত্ৰিভুজ ABCৰ A কোণ 35 ডিগ্ৰী, B কোণ 65 ডিগ্ৰী, C কোণ কিমান? অপশ্যনকেইটা আমাক দিয়া আছে এনেদৰে। এতিয়া আমাক কোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো যে তাৰ অন্তস্থ কোণ তিনিওটাৰ সমষ্টি 180 ডিগ্ৰী হয়। তাকে আমি লিখিছোঁ এনেদৰে যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, অৰ্থাৎ A কোণ + B কোণ + C কোণ = 180 ডিগ্ৰী হ'ব লাগিব। A কোণৰ মান দিয়া আছে 35 ডিগ্ৰী, B কোণৰ মান দিয়া আছে 65 ডিগ্ৰী, C কোণৰ মান আমি নাজানো। 35 আৰু 65 যোগ কৰিলোঁ 100 ডিগ্ৰী। 100টো সিফালে লৈ গ'লোঁ 180ৰ পৰা বিয়োগ, অৰ্থাৎ C কোণৰ মান হ'ল 80 ডিগ্ৰী। এনচাৰ ইজ বি। 4 নম্বৰ, সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ জোখ 17 চেণ্টিমিটাৰ। যদি এডাল বাহু 8 চেণ্টিমিটাৰ জোখৰ হয় তেনেহ'লে আনডালৰ জোখ কিমান? অপশ্যনকেইটা দিছে 15 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ, C 13 চেণ্টিমিটাৰ, D 25 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ কাৰণে কিন্তু আমি ত্ৰিভুজটো আঁকি চাব লাগিব। এতিয়া আমাক প্ৰথমতে কৈছে যে সমকোণী ত্ৰিভুজ আমি এটা আঁকিলোঁ। সমকোণী ত্ৰিভুজ, এই কোণটো হ'ল 90 ডিগ্ৰী। 90 ডিগ্ৰী থকা সন্মুখত থকা অতিভুজডাল যাৰ মান দিছে 17, আন এটা বাহু, যিকোনো এটা বাহু আমি ধৰিলোঁ ভূমিটো, ভূমি হ'ল 8 চেণ্টিমিটাৰ। আমাক আনডাল বাহু লাগে। আনডাল বাহু ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব? উন্নতি হ'ব। এতিয়া আমি কি কৰিছোঁ যে ধৰা হ'ল সমকোণী ত্ৰিভুজটোৰ আনটো বাহুৰ দিশ 1 চেণ্টিমিটাৰ, এইটোৰ মান আমি x বুলি ধৰি লৈছোঁ। এতিয়া সমকোণী ত্ৰিভুজ হ'লে তাত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ হ'ব। আমি লিখিছোঁ পাইথাগোৰাছৰ ধৰ্মমতে। পাইথাগোৰাছৰ ধৰ্মটো মনত পেলোৱা, অতিভুজৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। অতিভুজৰ বৰ্গ অৰ্থাৎ 17 চেণ্টিমিটাৰ 17ৰ বৰ্গ, লম্ব বুলি ধৰি লৈছিলোঁ x স্কুৱেৰ, আৰু ভূমি বুলি ধৰি লৈছিলোঁ 8 h স্কুৱেৰ। এতিয়া 8টো তোমালোকে লম্ব বা ভূমি যিকোনো এটা ধৰিলেই হ'ল। এতিয়া আমাক কৈ দিয়া নাই কোনটো লম্ব কোনটো ভূমি, আমি নিজৰ মতে এটা ধৰিলেই হ'ল। 17ৰ বৰ্গ 289, x স্কুৱেৰ 8ৰ বৰ্গ 64, 64টো এফালে লৈ আহিলোঁ বিয়োগ, x স্কুৱেৰ মানে হ'ব 225। x স্কুৱেৰ এই বৰ্গটো উঠি গ'লে এইফালে বৰ্গমূল চিন আহে, আগৰ অংকত মই কৈছিলোঁ। এতিয়া 225ক আমি লিখিব পাৰোঁ 15 পূৰণ 15, বৰ্গমূলৰ বাহিৰলৈ আহিলে দুটাৰ পৰা এটা আহিব, তেতিয়াহ'লে উত্তৰটো হ'ব 15, অৰ্থাৎ আনডাল বাহুৰ জোখ হ'ব 15 চেণ্টিমিটাৰ। এতিয়া অপশ্যন চোৱা কোনটো? ডি। তেতিয়া ডি নহয়, এ। অপশ্যন হ'ল এ। তেতিয়াহ'লে আমি ক'ম যে শুদ্ধ উত্তৰটো হ'ব এ। কিন্তু এই অংকটো তোমালোকে নকৰাকৈ ক'বলৈ কিছু জটিলতা আহিব, সেয়েহে অংকটো কৰি চাবা। এতিয়া আমি গ'লোঁ 5 নম্বৰ অংকটোলৈ। ত্ৰিভুজ ABCৰ A কোণ 72 ডিগ্ৰী, B কোণ 63 ডিগ্ৰী, C কোণ কিমান?
অপশ্যনকেইটা দিছে এ 45 ডিগ্ৰী, বি 80 ডিগ্ৰী, চি 30 ডিগ্ৰী, ডি 60 ডিগ্ৰী। এতিয়া চি কোণৰ মান উলিয়াবলৈ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, যাক আমি লিখিছোঁ ত্ৰিভুজ এ বি চিৰ এ কোণ যোগ বি কোণ যোগ চি কোণ সমান 180 ডিগ্ৰী। ব্ৰেকেটত লিখি দিবা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মমতে। এ কোণৰ মান দি আছে 72 ডিগ্ৰী বহুৱালোঁ, বি কোণৰ মান দি আছে 63 ডিগ্ৰী বহুৱালোঁ, চি কোণ 62 73 যোগ হ'ল 135 যোগ চি কোণ 135টো সিফালে গুচি গ'ল 45 ডিগ্ৰী, অৰ্থাৎ এনচাৰ ইজ এ। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। 6 নম্বৰ, সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণৰ জোখ 36 ডিগ্ৰী হ'লে আনটোৰ জোখ কিমান? সমকোণী ত্ৰিভুজ মানে মনত পেলোৱা যাৰ এটা কোণ 90 ডিগ্ৰী। এতিয়া আমি তাকে আৰম্ভ কৰিলোঁ। দিয়া আছে সূক্ষ্ম কোণ এটাৰ মান দিয়া আছে 36 ডিগ্ৰী, সমকোণী ত্ৰিভুজৰ সমকোণটো হ'ব 90 ডিগ্ৰী, আনটো যিটো নাজানো তাৰ মান ধৰি ল'লোঁ এক্স। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মমতে আটাইকেইটা যোগ কৰিলে 180 ডিগ্ৰী হয়, আটাইকেইটা মানে এক্স যোগ 90 যোগ 36। এতিয়া 90 আৰু 36 যোগ কৰিলে 126, 126টো সিফালে লৈ গ'লোঁ 180ৰ পৰা বিয়োগ, এক্সৰ মান হ'ল 54, এনচাৰ ইজ বি। এনেদৰে তোমালোকে অংকটো উলিয়াব পাৰিবা। এতিয়া 7 নম্বৰটো লৈ যাওঁ। চিত্ৰত এক্সৰ জোখ নিৰ্ণয় কৰা। এক্সৰ কাৰণে 4টা অপশ্যনত দি দিছে 5 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। এতিয়া আমি প্ৰথমতে এক্সৰ জোখৰ কাৰণে চিত্ৰটো আমাক দিয়া থাকিব, তাত আমি চাম যে এটা বাহু দি দিছে 4 চেণ্টিমিটাৰ, এটা দি দিছে 3 চেণ্টিমিটাৰ, লগতে কোণটো 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী পোৱাৰ লগে লগে আমি কমি সমকোণী ত্ৰিভুজ, লগে লগে আমি পাইথাগোৰাছৰ ধৰ্মলৈ যাম। পাইথাগোৰাছৰ ধৰ্মমতে অতিভুজৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। অতিভুজ 90 ডিগ্ৰী সন্মুখত থকাডাল এক্স স্কুৱেৰ, লম্বৰ বৰ্গ 3 স্কুৱেৰ, ভূমিৰ বৰ্গ 4 স্কুৱেৰ। তাকে আমি লিখা নাইনে? এক্স স্কুৱেৰ লম্বৰ বৰ্গ 3 স্কুৱেৰ মানে 9, 4 স্কুৱেৰ মানে 16, 9 + 16 25, এইটো স্কুৱেৰ হ'ব লাগিছিল। বৰ্গটো যেতিয়া উঠি যাব এইফালে বৰ্গমূল চিন আহিব, এক্সৰ মান হ'ব 5, এনচাৰ ইজ এ। 8 নম্বৰ, এক্সৰ মান নিৰ্ণয় কৰা। এইটো চিত্ৰ দিয়া আছে, পৰীক্ষাত যদি আহে প্ৰশ্ন কাকতত চিত্ৰটো দিয়া থাকিব, তাৰ পৰা তোমালোকে চিত্ৰটো আঁকিব নালাগে, মাত্ৰ অংকটো কৰিলেই হ'ল। এতিয়া আমি অংকটো কৰিবৰ কাৰণে প্ৰথম চোৱা যে ই এটা সমকোণী ত্ৰিভুজ, এই কোণটোত আমি গম পাইছোঁ হয়নে? সমকোণী ত্ৰিভুজৰ সন্মুখত থকাডাল অতিভুজ, মানে ইয়াত অতিভুজৰ মান দিয়া নাই, বাকী দুটা দিয়া আছে, এটা লম্ব এটা ভূমি। পাইথাগোৰাছৰ ধৰ্মমতে মই বাৰে বাৰে লিখি থকা নাই, অতিভুজৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। অতিভুজৰ বৰ্গ মানে এক্স স্কুৱেৰ, লম্বৰ বৰ্গ মানে 8 স্কুৱেৰ, ভূমিৰ বৰ্গ মানে 15 স্কুৱেৰ। এতিয়া তোমালোকে এডাল লম্ব এডাল ভূমি সেই তেনেকেই হ'ব লাগে বুলি কথা নাই, তোমালোকে লম্ব আৰু ভূমি এই দুটা ফিক্স নহয়। তোমালোকে প্ৰথমতে 8 স্কুৱেৰ নিলিখি প্ৰথমতে 15 স্কুৱেৰ লিখিলেও শুদ্ধ হ'ব, কিন্তু মই যেনেদৰে কৈছোঁ তেনেদৰে অংকটো ছিষ্টেমেটিক কৰিবলৈ চেষ্টা কৰিবা। এতিয়া 8 স্কুৱেৰ মানে 64, 15 স্কুৱেৰ মানে 225, এক্স স্কুৱেৰ দুইটা যোগ কৰিলোঁ 289, এক্স ইকুৱেল টু 289 বৰ্গমূল ল'ব লাগিব। এতিয়া মই তোমালোকক কৈছিলোঁ যে তোমালোকে কিছুমান ডাঙৰ ডাঙৰ পূৰণ যদি মুখত থাকে, মনত থাকে, তেতিয়াহ'লে অংকবিলাক কৰিবলৈ সহজ হয়। এতিয়া 289 বৰ্গমূল তোমালোকৰ যদি মুখস্থ থাকে তেতিয়াহ'লে গম পাবা 17, কাৰণ 17 দুটা পূৰণ কৰিলে 289 হয়, 289 বৰ্গমূল ল'লে 17 হয়। এনচাৰ ইজ বি। 9 নম্বৰ, ত্ৰিভুজ এ বি চি সমকোণীৰ চি কোণ 90 ডিগ্ৰী, এ চি 5 চেণ্টিমিটাৰ, বি চি 12 চেণ্টিমিটাৰ, তেন্তে এ বি কিমান হ'ব? এতিয়া আমি সমকোণী ত্ৰিভুজটো আঁকি ল'লোঁ, কিয়নো আমি গম পাব লাগিব যে চি কোণটো যিটো 90 ডিগ্ৰী অঁকাৰ পাছত বাকীকেইটাৰ আমি জোখ কেনেকৈ দিবলগীয়া হয়। এতিয়া চি কোণ 90 ডিগ্ৰী, এ চি 5 আমি বহুৱাইছোঁ, এইটো আমি নিজে আঁকি লৈছোঁ। বি চি 12 চেণ্টিমিটাৰ, আমাক লাগে এ বি। এ বিডাল অতিভুজ নহয়নে? ই এটা সমকোণী ত্ৰিভুজ নহয়নে? যাৰ কাৰণে আমি পাইথাগোৰাছৰ ধৰ্ম ব্যৱহাৰ কৰিলোঁ। আমি লিখিলোঁ অতিভুজৰ বৰ্গ, অতিভুজ হ'ল এডাল, কাৰণ 90 ডিগ্ৰী সন্মুখত থকাডাল অতিভুজ, এ বি স্কুৱেৰ ইজুকুৱেল টু লম্বৰ বৰ্গ 5 স্কুৱেৰ, ভূমিৰ বৰ্গ 12 স্কুৱেৰ। 5 স্কুৱেৰ মানে 25, 12 স্কুৱেৰ মানে 144, দুইটা যোগ কৰিলোঁ 169, ইফালে বৰ্গ উঠি গ'লে বৰ্গমূল হ'ল 169, বৰ্গমূল হ'ল 13, এতেকে এনচাৰ ইজ চি। 10 নম্বৰ, ত্ৰিভুজ পি কিউ আৰৰ পি কোণ 90 ডিগ্ৰী, পি কিউ 3 চেণ্টিমিটাৰ, পি আৰ 4 চেণ্টিমিটাৰ, কিউ আৰ হ'ব। আমি ছবিটো আঁকি ল'লোঁ, পি কোণ 90 ডিগ্ৰী,
পি কিউ আৰ ত্ৰিভুজটোৰ নাম দিলোঁ। পি কিউ 3 চেণ্টিমিটাৰ, পি আৰ 4 চেণ্টিমিটাৰ, কিউ আৰ লাগে, অৰ্থাৎ এডাল অতিভুজডাল নহয়নে, যাক আমাক উলিয়াব কৈছে। আমি সমকোণী ত্ৰিভুজৰ কাৰণে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলোঁ। পাইথাগোৰাছৰ সূত্ৰমতে বা ধৰ্মমতে অতিভুজৰ বৰ্গ মানে কিউ আৰ স্কুৱেৰ সমান লম্বৰ বৰ্গ পি আৰ স্কুৱেৰ বা আৰ পি স্কুৱেৰ, ভূমিৰ বৰ্গ পি কিউ স্কুৱেৰ। চবৰে মান বহুৱালোঁ। আৰ পিৰ মান 4 স্কুৱেৰ, পি কিউৰ মান 3 স্কুৱেৰ, 16 যোগ 9 25, কিউ আৰ বৰ্গমূল 25 মানে হ'ল 5, এনচাৰ ইজ চি। চিত্ৰত এক্সৰ মান হ'ব, এতিয়া তোমালোকে চোৱা যে চিত্ৰটো আমাক দিয়া আছে এটা ত্ৰিভুজ যাৰ এটা বহিস্থ কোণ দেখা পাইছোঁ। কোনটো? এইটো। এই বাহুটো বহাই দিয়াৰ লগে লগে এটা আমি বহিস্থ কোণ দেখা পাইছোঁ। আমি জানো যে বহিস্থ কোণৰ মান সদায় ত্ৰিভুজৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান, যাক কয় বহিস্থ কোণৰ ধৰ্ম। এতিয়া আকৌ চোৱা, এই বাহু দুটাত একে চিন দিছে নহয়নে, মানে কি যে এই বাহু দুটা সমান। সমান বাহুৰ বিপৰীত কোণবোৰো সমান, অৰ্থাৎ ইয়াৰ বিপৰীত কোণ এইটো, ইয়াৰ বিপৰীত কোণ এইটো। এইটো যদি এক্স হয় আনটো হ'ব এক্স, অৰ্থাৎ দুইটা সমান। এটাকে আমি পাইছোঁ যে এই বহিস্থ কোণটোৰ মান এই এক্স দুটাৰ যোগফলৰ সৈতে সমান হ'ব, অৰ্থাৎ এক্স যোগ এক্স সমান 120 ডিগ্ৰী, এক্স যোগ এক্স মানে 2x সমান 120 ডিগ্ৰী, 2টো সিফালে 120 গ্ৰহণ কৰিল, এক্সৰ মান 60 ডিগ্ৰী, এনচাৰ ইজ বি। শেষৰ প্ৰশ্ন যে পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদিহে ত্ৰিভুজটো, মানে কৈছে যে পাইথাগোৰাছৰ সূত্ৰটো কি ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য, তেতিয়াহ'লে আমি জানো কি ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী, এনচাৰ ইজ বি। এতিয়া মই আশা কৰিছোঁ 6.5ৰ আটাইকেইটা অংক কৰিছিলোঁ সেইকেইটা তোমালোকে বুজি পাইছা। ইয়াতো যদি কিবা সমস্যা থাকে কমেণ্ট বক্সত সুধিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।